দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ 12 বছৰ নিৰৱচ্ছিন্নভাৱে প্ৰধানমন্ত্ৰীত্বৰ সেৱা আগবঢ়োৱাৰ উপলক্ষে সমগ্ৰ দেশব্যাপী জনসংযোগ, জনসেৱা, জনকৃতজ্ঞতাৰ বিভিন্ন অনুষ্ঠান হৈ আছে। সেই সূত্ৰে আমি আজি নতুন দিল্লীৰ পৰা পোনপটীয়াকৈ আহি তিতাবৰ পালোহি। আজি আমাৰ ইয়াৰ শশীকুল বিদ্যালয় আৰু তাতে থকা নামঘৰটোৰ ভকত বৈষ্ণৱৰ সংগীতৰ শিল্পী, স্থানীয় ৰাইজৰ সৈতে আমি বাৰ্তালাপ কৰিলোঁ। তেখেতসকলে যিদৰে মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাষত থিয় হৈ সৰ্বতোপ্ৰকাৰে সহযোগিতা আৰু সমৰ্থন আগবঢ়াইছে, তাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে বিপুল ভিতৰত জনপ্ৰিয় যুৱনেতা ধীৰাজ গোৱালাদেৱক প্ৰথমবাৰৰ বাবে বিজেপিৰ এগৰাকী প্ৰতিনিধিৰূপে ঐতিহ্যমণ্ডিত তিতাবৰ প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰাৰ বাবে আমি সকলোকে ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। মূল উদ্দেশ্য এইটোৱে। আৰু ইয়াত আহি দেখিছোঁ যে কিদৰে শশীকুল বিদ্যালয়ে আমাৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰতি সমৰ্পিত হৈ বিগত বছৰবিলাকত কমেও 8-10 হাজাৰ শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়াৰ পৰা পৰিণত কৰি পঠিয়াইছে। এতিয়াও প্ৰতি শনি দেওবাৰে দেখি 2 শতাধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ লৈ নিভাজ আমাৰ সত্ৰীয়া নৃত্য, গীত মাতৰ শংকৰী সংস্কৃতিৰ। গতিকে আমি তাতো প্ৰাৰম্ভিক পৰ্যায়ত মোৰ ফালৰ পৰা সাংসদ পুঁজিৰ পৰা 3 লাখ টকা আৰু ধীৰাজ গোৱালাৰ ফালৰ পৰা বিধায়ক পুঁজিৰ পৰা কিছু অৰ্থ সাহাৰ্যৰে আমি কিছু কাম আৰম্ভ কৰিবলৈ লৈছোঁ। এনেধৰণেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰায় সদায় কয় আমাক যে যোৰহাটৰ সাংসদগৰাকী যিহেতু নাহেই, গতিকে কোনোবা এগৰাকীটো থাকিব লাগিব। আৰু সেইকাৰণে আমি ইয়াত এনেকৈ গাঁৱে ভূঞে যিমান পাৰি সহযোগিতাৰ সেৱা আগবঢ়াবলৈ আমি চেষ্টা কৰিছোঁ। কোনোবা পঢ়া শুনাত চোকা ল'ৰা ছোৱালীয়ে হওক বা কোনোবা ৰোগীয়া ব্যক্তিয়ে হওক, এইদৰে কোনোবা আধ্যাত্মিক বা সাংস্কৃতিক অনুষ্ঠানেই হওক বা যুৱ সমাজৰ কিবা এটা অনুষ্ঠানেই হওক, তাত আমি সকলোৱে হাতে হাত ধৰি ৰাইজৰ কাষত থিয় দিছোঁ। প্ৰত্যেক সপ্তাহতে আমি যোৰহাট লোকসভালৈ আহি মানুহৰ সৈতে থিয় দিওঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশমৰ্মে নৰেন্দ্ৰ মোদীদেৱৰ সহযোগিতা আৰু অনুপ্ৰেৰণাৰে আমি এগৰাকী স্থানীয় সাংসদে যিখিনি কৰিব লাগে যোৰহাট লোকসভাত পৰৱৰ্তী সময়ত এই সময়ছোৱাত আমি কাম কৰি আছোঁ। ইয়াৰ প্ৰত্যক্ষদৰ্শী আমাৰ তিতাবৰৰ সন্মানীয় সাংবাদিকসকলে বেছি জানে, কাৰণ প্ৰতিদিনে আমি 10-12খনকৈ ইয়াত সভা কৰোঁ, মানুহৰ ওচৰলৈ যাওঁ। আৰু সেই মূল উদ্দেশ্য আমি তিতাবৰ মৰিয়নি যোৰহাটত ইয়াত আমি অতি কমেও মই ব্যক্তিগতভাৱে প্ৰায় 25-30 ঘৰ মানুহৰ ঘৰলৈ যোৱাৰ লগতে এনেধৰণেৰে গোট অনুযায়ী বা সভা সমিতি আকৃতিত বহু হাজাৰ লোকৰ মুখামুখি হ'ম। ঠিক সেইদৰে জিলা সভাপতি শান্তনু পূজাৰী, আমাৰ সন্মানীয় বিধায়ক ধীৰাজ গোৱালা, ৰূপজ্যোতি, হিতেন গোস্বামী ডাঙৰীয়া সকলোৱে কিন্তু কৰি আছে। আমি ইয়াক কৃতজ্ঞতা জনোৱাৰ সময়, ভৱিষ্যতৰ বাবে আশীৰ্বাদ লোৱাৰ সময়। গতিকে মোদী ডাঙৰীয়াৰ হৈ আমি কৃতজ্ঞতা জনাইছোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ ভৱিষ্যত যাত্ৰাৰ বাবে। আৰু বিশেষভাৱে স্বৰাজোত্তৰ কালত প্ৰথমবাৰৰ বাবে আমাৰ ধীৰাজ গোৱালা বিজেপিৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাৰ বাবে তিতাবৰবাসীৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ শ্ৰীচৰণত সেৱা জনাই বিশেষ কৃতজ্ঞতাৰ বাৰ্তা লৈ আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা প্ৰতিনিধি হিচাপে আহিছোঁ। আৰু বহুত উন্নয়নমূলক এতিয়া কাম হ'ব। মোৰ ক'বলৈ কোনো সংকোচ নাই। কেৱল কংগ্ৰেছৰ বাবেই আজিৰ তাৰিখত এই সমষ্টিটো একেবাৰে পিছ পৰি থাকিল। এতিয়া নতুন সূৰ্যৰ উদয় হৈছে। আমি ভাবোঁ ৰাইজৰ আশীৰ্বাদেৰে, মোদী ডাঙৰীয়াৰ সহযোগিতাৰে আমি কিছু কাম কৰিবলৈ আশীৰ্বাদ হ'ম। হিমন্ত বিশ্ব শৰ্মাৰ এটা স্বপ্ন আছে যে তিতাবৰখনক আগুৱাই লৈ যাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।